মই এটাই কথা বিচাৰো যে বিটিআৰৰ ৰাইজৰ মনৰ পৰা দুখবোৰ যাতে আঁতৰি যায়, বেদনাবিলাক আঁতৰি যায়। কোনোবাই আহিলে মোক কয় যে স্যাৰ আমি মাটিৰ কাম কৰিব গলো 47 চনৰ কাগজ বিচাৰে। আৰে বাবা 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক। অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে, আগৰ দৰে অসম নাই। এতিয়া অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয়, কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ। যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই। গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ললে, তাৰ কাগজ বিচৰা নাই। আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো। মই এটাই কথা কম, ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক। কিন্তু আমাৰ ইয়াত উল্টা, বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই, কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ, পৰমানন্দ ৰাজবংশী কাগজ বিচাৰি আছে। এই কথাটো কাৰো কাৰণে ঠিক নহয়, কাৰণ আমি যদি একেলগে নাথাকো আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হৈ যাব। যোৱা 4 দিন আগতে মই উৰিয়াম ঘাটলৈ গৈছিলো। 10,000 বিঘা মাটি মানুহে কয় যে মোৰ একো নাই কাৰণে মই ইয়াত আহিছো। তেতিয়া মই এজনক সুধিছিলো যে বাবা তোমাৰ একো নাই, ইয়াত তুমি আহিলা, কিন্তু অসমত মই জন্ম হৈ মোৰে বাবাৰ 20 বিঘা মাটি নাই, তোমাৰ 1000 বিঘা মাটি কেনেকে হ'ল? এই হৈছে অসমৰ পৰিৱেশ। আৰু সেইকাৰণে মই ভাবো যে বিটিআৰতো আমি নতুন চিন্তাৰ জন্ম দিব লাগে, যে যাৰ কাগজ বিচাৰিব লাগে তাৰ কাগজ বিচাৰিব লাগে, যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই।